যিহেতু আমি তেজপুৰৰ পৰা জয়পুৰলৈকে 2200 কিলোমিটাৰ প্ৰায় আমি সিমানখিনি দূৰ আহিলোঁ, গতিকে গাড়ীখন পূৰা লেতেৰা হৈছিলে আৰু ছাৰ্ভিচিং থাৰ্ডটো আছিলে। তো সেইটো গতিকে হাজবেণ্ডে গাড়ীখন দি আহিলে কালি আৰু আজি আনিব গৈছে। তো চাওঁ আহকচোন জয়পুৰত ক'ত কেনেকৈ গৈছে। গাড়ীখন ছাৰ্ভিচিঙৰ কাৰণে দি থৈ অহা গৈছিলে লেণ্ডমাৰ্ক খুন্দাত। তো গতিকে তালৈ যাবলৈ মই ৰেপিড' বুক কৰিম বুলি ৰেপিড' ছফ্টৱেৰ খুলি লৈ লোকেশ্যন ঢালি তো কিমান সেয়া বাইকত 7980 টকা দেখাই আছে। তো বাইকতে যাওঁ বুলি ৰেপিড' বুক কৰি ল'লোঁ। বুক কৰাৰ পিছত এয়া ৰেপিড'ত গৈ আছে। এয়া গৈ থাকোঁতে ৰাস্তাৰ কিনাৰৰ ফালে চালোঁ, দেখিলোঁ ধুনীয়াকৈ ফুলৰ পুলিবিলাক এনেকৈ চাওক কি ধুনীয়াকৈ নাৰ্চাৰী নিচিনা কৰিছে। এয়া বিক্ৰী কৰিবৰ কাৰণে ৰাখিছে, সঁচাকৈ ধুনীয়া লাগিছে। লেণ্ডমাৰ্ক খুন্দাত য'ত গাড়ী ছাৰ্ভিচিঙৰ কাৰণে দিছিলোঁ তাতে আহি পালোঁহি। আহি এয়া গাড়ীখন ইয়াতে ধুই ৰেডি কৰি ৰাখি থৈ দিছে। তো গতিকে ইয়াৰ বিলিং কৰোঁ বুলি ভিতৰলৈ সোমাই আহিলোঁ। এখেতে মোৰ গাড়ীখন ৰিচিভ কৰিছিলে, নাম এখেতৰ অশোক। সোনকালে বিলিং কৰিবলৈ দিয়াত তেখেতে বিলিংখিনি সোনকালে কৰি দিলে, কাৰণ ইফালে মই ডিউটিটো যাব লগা আছে। তো বিলিং কৰাৰ পিছত সেইখিনি আকৌ তেখেতে ক'লে যে বেলেগ কাউণ্টাৰত গৈ পে'মেণ্ট কৰিব লাগে। তো মই বেলেগ কাউণ্টাৰলৈ আহিলোঁ। আহি তেখেতক গেট পাছৰ যিটো বিলিং সেইটো দিলোঁ। দিয়াৰ পিছত তেখেতে পে'মেণ্টৰ কথা ক'লে। মই ক্ৰেডিট কাৰ্ডেদি দিম বুলি ক'লোঁ। তেখেতে ক'লে যে কিন্তু ক্ৰেডিট কাৰ্ডত 1.5% চাৰ্জ লাগিব। মই ক'লোঁ তেন্তে ঠিক আছে, তেন্তে মই UPI কৰি দিওঁ, কাৰণ আজিকালিতো কেছ হাতত ৰখাই নাযায়। তো তেখেতে UPIৰ কাৰণে QR ক'ড দিলে। তো আৰু QR ক'ডত মই পে'মেণ্টটো 5496 কৰি দিলোঁ। তো ভাবি চাওকচোন, থাৰ্ড ছাৰ্ভিচিং ফ্ৰী বুলিহে কয়, কিন্তু 5-6 হাজাৰ টকা ছাৰ্ভিচতো লয়, নামতহে ফ্ৰী। তাৰপিছত গেটলৈ আহি গ'লোঁ, গেট পাছ লৈ পিনে। তাৰপিছত গেটমেনে গাড়ীখন চেক কৰিলে, চেক কৰি বনেট উঠি আছিল বুলি কৈছে, বনেটটো বহাই দিলে। তাৰপিছত মই ওলাই আহিলোঁ তাৰ পৰা।